বৰঝাৰ প্ৰাথমিক বিদ্যালয়ৰ 125 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। মহানগৰীৰ পশ্চিম প্ৰান্তৰ ঐতিহ্যমণ্ডিত তথা ইতিহাস বিজড়িত 100 নং বৰঝাৰ প্ৰাথমিক বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল 125 সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণিল কাৰ্যসূচীৰে বিদ্যালয় প্ৰাংগণত উদযাপন কৰে। পুৱা 7:30 বজাত প্ৰতিষ্ঠা জয়ন্তীৰ মুখ্য দুৱাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰাজু বালা বৈশ্যই। ইয়াৰ পিছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক অক্ষয় চন্দ্ৰ দাসে। প্ৰতিষ্ঠা জয়ন্তীৰ পতাকা উত্তোলন কৰে 125 বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি ৰাম কুমাৰ দাসে। খেল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকাৰী সভাপতি ভূচিত্ৰ নাৰায়ণ মজুমদাৰে। প্ৰতিষ্ঠা জয়ন্তীৰ সাংস্কৃতিক পতাকা উত্তোলন কৰে প্ৰবীণ মজুমদাৰে। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি বেদব্ৰত দাসে। পুষ্পাৰ্ঘ্য অৰ্পণ কৰে প্ৰদীপ তালুকদাৰ, হীৰেণ কলিতা, পদ্মেশ্বৰ মজুমদাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতাঞ্জলি ভূঞাই। বৃক্ষৰোপণ কৰে জিলা পৰিষদৰ সদস্য কুশল দাস, শচীন মজুমদাৰ, কৃষ্ণ বৈশ্য, যোগেন দাস, বিজয় দাসে। কলা আৰু বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী অৰুণিমা বৰা দাসে। শৈক্ষিক সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে মহেশ দাস আৰু অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামীয়ে। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন, কুইজ, ভেকশ্যন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ইয়াৰ পিছতে উদযাপন সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ৰাম কুমাৰ দাসৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাৰ মতত মজুমদাৰ সম্পাদিত স্মৃতি গ্ৰন্থ জ্ঞানজ্যোতি উন্মোচন কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয়, আজিৰ সমাজত সামাজিক দায়বদ্ধতাৰে কাম কৰা মানুহৰ সংখ্যা কমি গৈছে। নতুন প্ৰজন্মৰ লোকসকলে সামাজিক কামত আগবাঢ়িব লাগে। চৰকাৰী শিক্ষানুষ্ঠানে ৰাইজক একত্ৰিত কৰে। ব্যক্তিগত বিদ্যালয়ে সমাজখন ব্যক্তিকেন্দ্ৰিক কৰি তোলে। বৰ্তমান দেশত 1,70,000 আৰু অসমত প্ৰায় 10,000 চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰিছে। চৰকাৰী বিদ্যালয় শিক্ষকক অনা শিক্ষণ কামত ব্যৱহাৰ কৰি বিদ্যালয় বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। সভাত অক্ষয় চন্দ্ৰ দাসে সম্পাদনা কৰা মনোগ্ৰাহী তথ্য ভঁৰাল উন্মোচন কৰি সাহিত্যিক হৃদয়ানন্দ গগৈ। সভাত বিশিষ্ট অতিথি হিচাপে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নেতা অনুপ কুমাৰ মেধি, নিৰ্দিষ্ট বক্তা হিচাপে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৰকান্ত অধিকাৰী, পশ্চিম গুৱাহাটী মহাবিদ্যালয় অৱসৰী অধ্যাপিকা ডক্টৰ নমিতা গোস্বামী, বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুভাগৰ প্ৰধান সম্পাদক তথা সাংবাদিক সাহিত্যিক দীপক শৰ্মাই আৰু সন্মানীয় অতিথি হিচাপে অগ্নি নিৰ্বাপক অৱস্থানৰ অৱসৰপ্ৰাপ্ত বিষয়া অমূল্য তালুকদাৰ, প্ৰাক্তন শিক্ষয়িত্ৰী পাৰ্বতী মজুমদাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সত্যব্ৰত দাসে অংশগ্ৰহণ কৰে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে মামণি মজুমদাৰ, প্ৰভাত কলিতাই। ইয়াৰ পিছতে সাংস্কৃতিক মঞ্চ মুকলি কৰে ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাসে। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ বৰঝাৰ 1 নম্বৰ বিদ্যালয়, এই বিদ্যালয়খন আজিৰ পৰা 125 বছৰ আগতে আমাৰ বিজ্ঞসকলে দূৰদৰ্শী যিসকল আছিল, এই দূৰদৰ্শীসকলে এই বিদ্যালয়খন স্থাপন কৰিছিল। আৰু এই বিদ্যালয়খন স্থাপন কৰাৰ পিছত যিটো সময়ত কটন কলেজত আমাৰ গুৱাহাটীত স্থাপন হৈছিল, সেই সময়তে আমাৰ বৰঝাৰৰ সেইসকল ব্যক্তিয়ে এইখন স্থাপন কৰিছিল। আৰু যাৰ কাৰণে আজিৰ দিনত আমাৰ এই বিদ্যালয়খনৰ যিখিনি কৰ্ম হ'ল, ইয়াৰ পৰা বহুত মানে কেইবাশো আমাৰ বিদ্যা গ্ৰহণ কৰি ইয়াত বিভিন্ন কৰ্মত তেওঁলোকে ব্ৰতী হ'ল। আমিও এই বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ, গতিকে মই তেখেতসকললৈ শ্ৰদ্ধা জনাইছোঁ। লগতে আজি 100 বছৰীয়া জয়ন্তী, আমি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী হ'ল। আমাৰ মুখ্য দ্বাৰ উন্মোচন হৈছে, আমাৰ চৰিত্ৰাৰ্পণ হৈছে, আমাৰ পতাকা উত্তোলন হৈছে, আৰু লগে লগে আমাৰ কুইজ প্ৰতিযোগিতা হৈছে, প্ৰদৰ্শনী দুৱাৰ মুকলি হৈছে। আমাৰ প্ৰদৰ্শনী বিভিন্ন আমাৰ প্ৰদৰ্শনী কৰা হৈছে। যিখন প্ৰদৰ্শনী গাঁৱলীয়া জীৱনৰ লগত জড়িত হৈ আছে। আৰু লগতে আমাৰ ভেকশ্যন প্ৰতিযোগিতা আৰু সাধাৰণ সভাটো চলি আছে। এইখিনি আমাৰ উদযাপন হ'ল। মই ভাবোঁ যে অসমৰ বিভিন্ন ঠাইত এটা বাৰ্তা নিশ্চয় যাব যে 125 জয়ন্তী আমাৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ে পাতিছে নাজানো, কিন্তু মই ভাবোঁ যে আমি এটা সাংস্কৃতিক দিশত আগবাঢ়ি গৈ বৰঝাৰ ৰাইজে বা বিদ্যালয় কৰ্তৃপক্ষই আমি একেলগে লগ লাগি এখন জয়ন্তী পাতিছোঁ। আমি এই জয়ন্তী অনুষ্ঠানত যিসকল সাংবাদিকে আমাক
উৎসাহিত কৰিলে আমাৰ নিউজসমূহ দিয়াৰ কাৰণে বা আমাৰ যিসকলে উদ্যান সমিতিৰ মাননীয় সদস্যসকলে আমাক সেৱা আগবঢ়ালে তেখেতসকলক ধন্যবাদ জনাইছোঁ। গতিকে মই দীপক শৰ্মা তেওঁ ইয়াতে আহি যিখিনি আমাৰ তথ্য বস্তুবিলাক সংগ্ৰহ কৰি প্ৰচাৰ কৰিব তাৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ।